সুন্দর, অতি সুন্দর হৈছে বাচ্চাবোৰ, অতি সুন্দৰ হৈছে। আজি তোমালোকক আজি তোমালোকক মই কেইটামান বাহু যুদ্ধৰ বাহু যুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি পাছত মোৰ আগত প্ৰদৰ্শন কৰিবা। তোমালোকে ভালদৰে নিৰীক্ষণ কৰিবা। তোমালোকে মোৰ আগত প্ৰদৰ্শন কৰি দেখুৱাচোন। তোমালোকে গভীৰ নিষ্ঠাৰে সকলো বিদ্যা আয়ত্ত কৰি গুৰুৰ মন জয় কৰিবলৈ সক্ষম হৈছা। মোৰ বিশ্বাস বচাপত ভৱিষ্যতে তোমালোক হৈ পৰিবা একোজন মহাযোদ্ধা। অখিল বিক্রম এবার দেখুয়াই দিলেই প্রাচ্যুত করে পরিণত। এবার দেখুয়াই দিলে মই পাহৰিছো নহয় এওঁলোক সামান্য জানো প্রভু শ্রীরামর রক্তজাল ধীরে ধীরে পবিত্র মাটিতে জানকীর আশীর্বাদ শিরর মুখন তেরে ক্ষেত্র আছে জানো শিবা অসম্ভব। ধৈর্য বাল্মীকি, ধৈর্য তোমার জীবন, ধৈর্য বাল্মীকি, ধৈর্য তোমার জীবন, ধৈর্য তোমার জীবন।
তোৰটো ফুলিলে তোৰ লগতে মোৰো ফুলিল ৰাজ্য ইমানবোৰ অস্ত্ৰৰ মাজত ৰজা ৰামচন্দ্ৰ অশ্বমেধ যজ্ঞৰ বাবে পোকে বাছনি কৰিছে কম ভাগ্যৰ কথা নে ভাগ্য পুখুৰীয়েনো কেনেকৈ হ'ব তোক লৈ মই কম কষ্ট কৰিছো নে তুলিছো তালিছো খুৱাইছো বোৱাইছো এইবাৰ আমুকাও ৰজা কৰিলে বাৰু বল পলম কৰিলে ৰজাৰ ৰুখ কৰি মোৰ সাগৰ পালি তল পৰিব বল ৰাম গুণিলে হৰি হৰি গুণিলে ৰাম মহাৰাজে যজ্ঞ পাতিছে নয়ন ভৰিছা প্ৰণাম কৰোঁবে আমাৰ সেৱা কৰিব গ্ৰহণ দেৱী ভৱ ৰাজলক্ষ্মী বাস কৰক অযোধ্যা ৰাজ্য বাৰু কোৱাচোন যজ্ঞৰ কাম কিমান আগবাঢ়িছে গুৰুদেৱ বাছা আপোনাৰ নিৰ্দেশ মতে বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰা স্বৰ্ণিকা আৰু অশ্বমেধ যজ্ঞৰ বাবে শুভ্ৰ অশ্ব কৰিলা যজ্ঞৰ আয়োজন প্ৰায় সম্পূৰ্ণ হৈ উঠিছে গুৰুদেৱ আপেক্ষিক মাত্ৰ আপোনাৰ আদেশৰ বাবে উত্তম হৈছে বাছা গুৰুদেৱ তেন্তে বিলম্ব নকৰি এতীক্ষণে যাত্ৰাৰ বাবে প্ৰস্তুত হোৱা গুৰুদেৱ শত্ৰুঘ্ন গুৰুদেৱ যোৱা শত্ৰুঘ্ন লৈ অহা যজ্ঞৰ অশ্বসহ অশ্বৰক্ষা হাত গুৰুদেৱ বিজয় পত্ৰ অলংকৃত কৰি অশ্বৰ কপালত মেলি দিয়া যজ্ঞাস্ত্ৰ ভাৰতভূমি বিজয় পত্ৰ অলংকৃত কৰা অশ্বৰ কপাল অশ্বৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত কৰিলো তোমাৰ সহায়ৰ বাবে সংগত যাব ভৰত লক্ষ্মণ পৰাভৱে জয়ধ্বনি মেদিনী কপায় জয় শ্ৰীৰামচন্দ্ৰ জয় শ্ৰীৰামচন্দ্ৰ জয় অশ্বমেধ মহাযজ্ঞ বিজয় হব এবে আমি যাওঁ যজ্ঞৰ বাকী কাৰ্যৰ সম্পৰ্কে গৰুগৈ আলোচনা বলো গুৰুদেৱ Lord